কিন্তু যিবিলাক কাৰ্য আমি কম সেই কাৰ্যবিলাকতো আমাৰ মনত থাকিব লাগে। ঠিক আছে, তুমি মোক এটা তোমাৰ মানুহ জুবিনে চিনি নাই পোৱা বুলি কৈছে, হয়তো চিনি নাপাব পাৰে, কাৰণ 14-15 বছৰ কথা তোমাৰ মনত নাথাকে, মোৰ মনত নাথাকে। সেইটো চেটাৰ এটা বেলেগ, গম পাইছেনে? আমি বহুত মাৰ খাওঁ, আমি বহুত হয়। ঠিক আছে, তোমাক যদি মই তোমাক কিয় মনত নাথাকিব? মোৰ কথা এটা কৈ দিছে, হয়তো শুনিলা, হয়তো মই তাত আপুনি মুখে কোৱা কথাটো হয়তো চাগে বহু বছৰ মূৰত মনত নপৰিব পাৰে। নমস্কাৰ, আজি আৰম্ভ কৰিবলৈ লৈছোঁ ভিডিঅ'টো। আজি ভিডিঅ'টো হৈছে জুবিন আৰু আমাৰ ৰাজীৱ শদিয়াৰ প্ৰসংগত যিটো মানে বাক বিতৰ্ক হৈছে আৰু তাত মানে কাজিয়াৰ দৰে হৈছে। এখন মানে এজনে কৈছে জুবিনৰ ফালে আৰু এজনে কৈছে মানে আমাৰ ৰাজীৱ শদিয়াৰ ফালে, আৰু ৰাজীৱ শদিয়া পয়াত ৰাজীৱ শদিয়াৰ ফালে, আৰু তাত মানে এনেকুৱা বাক বিতণ্ডা হৈছে, মানে ধৰক মানে কাজিয়াৰ সৃষ্টি হৈছে। আৰু মানে জুবিনৰ প্ৰসংগ আৰু লগত ৰাজীৱ শদিয়াৰ প্ৰসংগ লৈ যিটো মানে বিতৰ্ক আনিছে, আৰু এই ফোন কলটো আপোনালোকক ধুনীয়াকৈ মই শুনাম, আপোনালোকে শুনিব। আৰু মানে মই এটা কথা কৈছোঁ, আৰু মানে ইমান বিতৰ্ক কৰিছে আচলতে মানে কি ক'ম এতিয়া গাইজ, বন্ধু-বান্ধৱীসকল, মই আপোনালোকৰ ভিডিঅ'টো নেদেখুৱালৈকে মই তেনেকৈ ক'ব নোৱাৰোঁ। বাকী আপোনাক মই দেখুৱাইছোঁ, আপোনালোকে এনেকৈ চাই লওক। নামটো যদি নজনা মই কথা নাপাতো, ঠিক আছে। মোৰ নামটো ৰক্তিম হাজৰিকা। এতিয়া কওকচোন। শুনা, তুমি যে জুবিন দা আৰু ৰাজীৱ দাক জুবিন দাই চিনি নাপাওঁ বুলি ক'ত তুমি এটা ভিডিঅ' বনালা, ঠিক আছে? হয়। তুমি ৰাজীৱ দাক চিনি পোৱা? ৰাজীৱ দাক কোনে চিনি নাপায়? হয়তো 50% মানুহে চিনি নাপায়। আপোনাৰ প্ৰশ্নটো আছিলে যে কি ৰাজীৱ দাক তুমি চিনি নোপোৱা? মই চিনি পোৱা নাই বুলি ভাবিছোঁ। মই চিনি তাৰপিছত কওক। ৰাজীৱ দাক খুব বেছি দুটা গানৰ বিষয়ে মোক কোৱাচোন তুমি। দুটা গানৰ বিষয়ে কোৱা। মই আপোনাক উল্টাই যদি প্ৰশ্ন কৰোঁ, আপুনি ৰাজীৱ দাৰ গান কিমান শুনি পাইছে? মই শুনা, শুনিলা কথাটো? মই যোনদিনাখন গম পাইছো ন যে ৰাজীৱ দাৰ ডেথ হৈছে, মই সেইদিনাখনে গম পাইছো যে ৰাজীৱ দা এনেকুৱা ৰাজীৱ শদিয়া বুলি তোমাৰ দাদা এজন আছে, বহুত বয়োজ্যেষ্ঠ হ'ব, তেখেতৰ গান শুনা নাই, ঠিক আছে? মই মাৰ শপত আহিছো, তেখেতৰ গান শুনা নাই মই আজিলৈকে। সেইদিনাখনে গম পাইছো, আৰু সেইদিনাখনে মই চাইছো ইউটিউবত, ঠিক আছে? তুমি যোনটো কৈ আছা জুবিন দাৰ এগেইনষ্টৰ কথাটো, হয়তো মই মানিছো জুবিন দাই কৈছে কিবা এটা হৈছে, চিনি নাপায়, নাজানো এইটো। কিয় চিনি নাপাব আপুনি সেইটো কওক। তুমি 4 ডিচেম্বৰ 2014 চনত AC প্ৰডাকশ্যনৰ পৰা এটা গান মুকলি কৰি দিছিলে অসমবাসী ৰাইজলৈ, যিটো এলবামত কাম কৰিছিলে। সেইটো নামটো আছিলে জীয়া নৈ, গানটোৰ নাম। সংগীত কৰিছিলে ৰাজীৱ শদিয়াই। গতিকে আৰু বহুতো গোপন ভিডিঅ' আছে ৰাজীৱ শদিয়াৰ লগত জুবিন গাৰ্গৰ, আৰু বহুতো এলবাম আছে, বহুতো ভিডিঅ' ছবি আমি দেখিবলৈ পাইছো বা আছে বৰ্তমান। তেওঁৰ লগত ভাল এটা ৰিলেশ্যন আছিলে। কিন্তু মাল খাই জুবিন গাৰ্গে এনেকুৱা এটা মন্তব্য কৰিছে সাংবাদিকৰ আগত, আপুনি গ্ৰহণযোগ্য কথা বুলি ভাবে নেকি? একে সমাজৰ শিল্পী এজনক চিনি নোপোৱাটো কিমান ডাঙৰ কথা এটা কৈ দিছে। হয়তো শুনিলা, হয়তো মই তাত মাতিব নাযাওঁ, ঠিক আছে? তাত মই মানুহ জুবিন দাই চিনি নাই পোৱা বুলি কৈছে, হয়তো চিনি নাপাব পাৰে, কাৰণ 14-15 বছৰ কথা তোমাৰ মনত নাথাকে, মোৰ মনত নাথাকে। হয়, ঠিক আছে? তোমাক যদি মই তোমাক কিয় মনত নাথাকিব? আপুনি মুখে কোৱা কথাটো হয়তো চাগে বহু বছৰ মূৰত মনত নপৰিব পাৰে। কিন্তু যিবিলাক কাৰ্য আমি কম সেই কাৰ্যবিলাকতো আমাৰ মনত থাকিব লাগে। ঠিক আছে, তুমি মোক এতিয়া কোৱাচোন, তুমি ক্লাছ 6ত কেইবাৰ মাৰ খাইছিলা টিচাৰৰ পৰা? ক্লাছ 6ত বা ক্লাছ 4ত কোৱা তুমি? সেইটো চেটাৰ এটা বেলেগ, গম পাইছেনে? আমি বহুত মাৰ খাওঁ, আমি বহুত পাহৰি যাওঁ। আমি শিক্ষাগুৰুৰ কিমান মাৰ খাইছো সেইটো আমি হিচাপ কৰি নাথাকো। কিন্তু এজন সৰ্বশ্ৰেষ্ঠ শিল্পী হৈ বা গায়ক হৈ মিনি গোটেই অসমত নালাগে, ভাৰতত নালাগে, পৃথিৱীৰ 40% মানুহে চিনি পোৱা মানুহজনে যদি নিজৰ সমাজৰ শিল্পী এজনক চিনি নাপাওঁ বুলি কয়, সাংবাদিকৰ আগত এনেকুৱা তথাকথিত এটা মন্তব্য দিয়ে, অসমৰ ৰাইজে কিমান গ্ৰহণযোগ্য কথা কৈছে সেইটোহে বিচাৰ কৰিছে কেৱল মাত্ৰ। আপুনি কথাটো বুজি পাইছেনে? মই কথা তুমি যোনটো কথা মই বুজি পাই আছো, ঠিক আছে? তেতিয়াহ'লে আপুনি তেতিয়াহ'লে জুবিনৰ অন্ধভক্ত। আপুনি অসমৰ ৰাইজৰ সমান চকুৰে চাবলৈ পোৱা, আপোনাৰ সেইটো মানসিকতাটো নাই চাগে। মানুহক সদায় সমান চকুৰে চাবলগীয়া এই কাৰণটো যে এই গোটেই বিষয় বস্তুটো যে মানে মই ক'ব বিচাৰিছো যে মানুহক সমান চকুৰে চাব পৰা আপোনাৰ মানসিকতাটো হয়তো চাগে নাই। তুমি এক কথাটো শুনিবানে? কওকচোন। তুমিতো ৰাজীৱ দাক চিনি পোৱা? হয়। হয়, জুবিন দাক চিনি নোপোৱা তুমি? জুবিন চাওক চিনি পাওঁ, কিন্তু মই এনেকুৱা অন্ধভক্ত নহয় যে আপুনি মোৰ যদি প্ৰফাইলখন যদি মেলি চাই জুবিন দাৰ গান গাই মই ভাইৰেল হৈছো। জুবিন দাৰ গান মই বহি পাতত পৃষ্ঠাত এতিয়াও পৰি আছে, লিখো, ভাল লাগে। জুবিন দাক লৈ মই এতিয়া বহুত মানুহে মোক সুধিছে জুবিন দাৰ ভইচটো চিনি পাইছে, সেইবিলাক লৈ জুবিন দাক লৈ আমি গৌৰৱ কৰো।
গোটেই মানুহজনক লৈ মেলি তেওঁ মানুহজনৰ যি সুৰ কথা সংগীত জগতখনক লৈ মেলি তেওঁ গোটেই মানুহজনক আমি ভাল পাওঁ কিন্তু সময়ৰ লগত সময়ৰ ক্ষেত্ৰত যে তেওঁ কিছুমান অহংকাৰী কথা কৈ দিয়ে আপুনি সেইটো কথা মন কৰিছেনে সেই কথাটো আমি আলোচনা কৰিব লাগিব নাই সেইটো কওক মাল খাই আছিলে তেওঁ মাল খাই দিয়ে যে তেওঁ ঠিক আছে ক'ব লাগিছিলে মাল খাই আছো মই এতিয়া মই কোন মনত পেলাব পৰা নাই কাইলৈ ৰাতিপুৱা মই আপোনালোকক ভালদৰে ক'ম কিন্তু কওকচোন মোৰ এজ 25 ৰানিং হৈ আছে ঠিক আছে জুবিন দা কিমান আছে জুবিন দাৰ কিমান হৈছে মই সেইটো মনত ৰাখিবলৈ নাযাওঁ জুবিন দা হৈছে আই থিংক 52 হৈছে ইউ নো বাৰু ঠিক আছে কওকচোন তুমি তোমাতকে ডাঙৰ বয়স এজনী মদাই বুলি যে কৈছা তোমাক এই ঘৰৰ পৰা সেইটো শিকাই দিছিল নে ঠিক আছে আপুনি ভাবিছে চাগে মোৰ ঘৰত এনেকুৱা তুমি কথা তুমি যে ইমানখিনি ক'লা যে মদাহী বুলি ক'বলৈ যায় অকল মই নালাগে আপুনি হয়তো চাগে জানে জুবিন দা বুলি কৈছে কিন্তু এই ক'বলগীয়া যে তেওঁক যে এই মদাহী বুলি উপলুঙা কৰিবলৈ সেই পথটো কোনে বাছি দিছে হয়তো নিশ্চয় জুবিন গাৰ্গে সেই পথটো দেখাই দিছে মঞ্চত উঠিব আল বাল এগাল ক'ব জুবিন দাই আজাল কয় ঠিক আছে মই মানিছো জুবিন দাই আজাল কয় তুমি এটা কথা কম জুবিন দাৰ কিমান হাজাৰ গান হ'ল এতিয়ালৈকে তুমি এইটো কোৱা জুবিন দাৰ গান হ'ল এতিয়া 30 প্লাছ যাওক 38 প্লাছ 100 মিলিয়ন লাগে আমি লিসন 35 প্লাছ ঠিক আছে 35 প্লাছ ঠিক আছে জুবিন দাই কিমানখিনি ভাল কাম কৰিছে তুমি যে হৈ ভিডিঅ'টো বনোৱাৰ আগতে তুমি হৈখিনি চাব লাগিছিলে ঠিক আছে কিমান ভাল কাম কৰিছে সময় গগৈ মিছা বিকুৰ নিচিনা তেওঁ দেখাইছে নেকি মঞ্চত উঠিব ক'ব ঠেলা ল'ৰা এজন লগ পালো 10 লাখ টকা দিলো তাক তুমি সেইখিনি দেখাইছে নেকি আপুনি ভাবে নেকি পৰা যে লাখ টকা কমাই আছে কি কথা তুমি এটা কথা গম পোৱা জুবিন দাৰ ঘৰত দিনটোত কিমান মানুহ হাজিৰ হৈ থাকে সেইটো তেওঁৰ নিজৰ ব্যক্তিগত কথা একেখন সমাজত একেটা পাকঘৰতে লাগি থকা ৰন্ধা বঢ়া কামত লাগি থকা যে এজন মানুহক যে এজন চেফক যে চিনি নাপাওঁ বুলি কৈ দিয়াটো কিমান ডাঙৰ কথা আপুনি কওকচোন তুমি এটা কথা কোৱা ৰাজীৱ শদিয়া দাদা কিমানটো ভাইৰেল আছিলে অকণ তুমি সেইটো কোৱা কিমানটো ভাইৰেল আছিলে আপুনি এতিয়া ভিডিঅ'বিলাক দেখি গম পোৱা নাই কিমানটো ভাইৰেল আছিলে এতিয়া আপুনি দেখি গম পোৱা নাই তেওঁ ঘৰত কিমান মানুহৰ সমাগম কিমান গুণমুগ্ধ সমাগম আপুনি হয় আপোনাৰ নিচিনা এজন জুবিনৰ অন্ধভক্তই নেদেখিব পাৰে যে ৰাজীৱ শদিয়া জুবিনৰ অন্ধভক্ত কি হৈছে জুবিনে কি উল্টাই নাচিব উল্টাই জুবিনে যদি কয় যে তই মানে উল্টা মানে মূৰটো তললৈ দি ভৰি ওপৰলৈ দি তই নাচ এনেকৈ নাচ বুলি ক'লে এনেকৈ নাচিব নেকি যে জুবিনৰ ইমানে অন্ধভক্ত হৈছে জুবিনৰ পক্ষত মাত মাতিলে জুবিনে কিবা দিব নেকি যে তোকে ইয়াত দিছোঁ তই লৈ যা তই খাগে তোক এনেকৈ দিব নেকি জুবিনৰ পক্ষে ইমান মাত মাতিলে জুবিনে আবুল তাবুলটো বকিব নোৱাৰিব মই জুবিন হ'ল বুলি জুবিনে নিজৰ প্ৰশংসা নিজে কৰে এনেকৈতো হ'লে নহ'ব কিমান ভাইৰেল আছিল বা ৰাজীৱ শদিয়া কিমান অসমৰ বাবে এটা ভাল সম্পদ আছিল জুবিন গাৰ্গ কিন্তু কিছুমানে কৈ থাকে জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গ অসমৰ সম্পদ নহয় আৰু এটা যে অহংকাৰী ভাৱত যে ক'লে অসমৰ কাৰণে জাতি ভেটি মাটিৰ কাৰণে যে ময়ো গান গাইছোঁ দেন তেনেকুৱা এটা কথা ক'লে যে সেইটো অহংকাৰী ভাৱ হয় নাই আপুনি কওক হয় নাই অহংকাৰী ভাৱ ক'ব পাৰিব আপুনি কিয় ক'লে সেই কথা শুনিবা এটা মোৰ মেইন ৰিজনটো তোমাক ফোন কৰা হয় তুমি যে ক'লা ৰাজীৱ দাক তুমি চিনি পোৱা ঠিক আছে ৰাজীৱ তুমি ষ্টেজ প্ৰগ্ৰাম চাইছা বা গান শুনিছা তুমি জুবিন দাৰ গান শুনিছা হে তুমি এটা মোক কোৱা যে জুবিনে কোনটো গান মদ খাই বা ড্ৰিংকিং কৰি ৰেকৰ্ডিং কৰিছিলে আৰু তোমাক সেইটো গান ৰিলিজ কৰিছিলে তুমি কোৱা কিয় ষ্টুডিঅ' কথাটো বেলেগ মঞ্চত কথাটো বেলেগ ষ্টুডিঅ'ত তেওঁৰ নিজৰ ষ্টুডিঅ' আছে তেওঁ খুব ভদ্ৰতাৰে বা খুব মানে ক্ৰিটিকেল ৰিক্স লৈ তেওঁ গানটো ৰেকৰ্ড কৰে বা ভইচটো কৰে কিন্তু মঞ্চত আহি যে এখন সমাজত যে কেলা মেলা আল বাল কৰি মেলি যে সেইগাল হেৰি ভাষণ দিব যে সেইখন কিমান নৱপ্ৰজন্মক কি শিকাইছে নৱপ্ৰজন্মৰ হাৰ্টত জুবিন বুলি কওঁ নৱপ্ৰজন্মক কি শিকাইছে সেইটো কওক না প্ৰথম কথাটো তুমি বহুত লেকচাৰ দি আছা লেকচাৰ দিম আপোনাৰ কাৰণ আপোনাৰ নিচিনা জুবিনৰ জুবিনদাৰ গান ভাল পাওঁ কিন্তু আপোনাৰ নিচিনা ফাল্টু আমি জুবিনদাৰ অন্ধভক্ত ফাল্টু কাক কৈছা জুবিনক মোক আপুনি সামৰি লৈছে কিয় জুবিনৰ অন্ধভক্ত হয় তুমি শুনা মোৰ কথা মই যাক ভাল পাওঁ ন তাৰ মই ভিডিঅ' বেয়া হ'লেও পোষ্ট কৰিম ভাল হ'লেও পোষ্ট কৰিম ঠিক আছে কিন্তু তুমি এতিয়া কি কৰিলা জুবিনে তুমি ভাল পাওঁ মানিছো তুমি আগতে ৰাজীৱ দাৰ এটা ভিডিঅ' দিব নোৱাৰিলা কিন্তু এতিয়া তুমি জুবিন দাৰ সেইটো কথা ক'লে তুমি ভিডিঅ' কেলে বনাবা কিয় নবনাও আমাৰ কি বাক অধিকাৰটো নাই তোমাৰ ছ'চিয়েল মিডিয়াত বাক অধিকাৰ থাকে কৰিব লাগিব ছ'চিয়েল মিডিয়াটো মোৰ অসমৰ কাৰণে যিকোনো এটা ডাঙৰ বিতৰ্ক চলি থাকে সেই বিতৰ্কটো কণ্ট্ৰভাৰ্চিটো আমি মাত মাতিব লাগিব আপুনি আৰু মই
তুমি কথাটো শুনি লোৱা, প্ৰথম কথাটো শুনি লোৱা মোৰ। অসমীয়া মানুহ, অসমীয়া তুমি গোটেই অসমত চোৱা 99 মানে 100% মানুহে কেলা নকলে কথা নকয়। অসমত হয়তো চলেই, কেলাটো চলেই, ঠিক আছে। আৰু তুমি যে ক'লা মঞ্চত যদি কেলা বাল কয়, কেলাটো অসমত চলেই, ঠিক আছে। আৰু এটা কথা মাজতে কি ৰবা, ভিডিঅ' কিয় নবনাও, ছচিয়েল মিডিয়াত তোমাৰ এইটো কি মানে অধিকাৰ আছে, ঠিক আছে। তোমাক মই কোৱা নাই যে তোমাৰ ছচিয়েল মিডিয়াত একো অধিকাৰ নাই। ছচিয়েল মিডিয়াটো মোৰ পাৰ্চনেল বা তোমাৰ পাৰ্চনেল, তুমি যি দিব পাৰা। কিন্তু এজন জুবিন দাই অসমক ৰিপ্ৰেজেণ্ট কৰি আছে, ঠিক আছে। সেই তেনেকুৱা এজন মানুহৰ ওপৰত তুমি তেনেকে ভিডিঅ' বনালে তোমাক পাৰ্মিশ্যন কোনে দিলে, মোক সেইটো কোৱা। আপুনি এটা উদাহৰণ দিব পাৰিব কি ৰিপ্ৰেজেণ্ট কৰিছে জুবিন গাৰ্গে? কিয় তুমি কলকাতাত যোৱা, কলকাতাতো জুবিন দাৰ গান শুনে। তুমি য'তে অল ইণ্ডিয়াত যিমানে যোৱা জুবিন দাৰ গান কমেণ্ট ক'ৰবাত পাবাই তুমি। সেইটো আমি বহুত জেগাত পাইছো, কেৰেলাতো জুবিন গাৰ্গৰ সমালোচনা কেতিয়াবা চলে। সময়ত যে কিছুমান তথাকথিত কথাৰে যে মানে মানুহক যে এটা বিতৰ্ক চিষ্টেম কৰি দিয়ে যে, সেই কথাটো বেয়া লাগে। মানে অহংকাৰী ভাৱ এটা আছে তেওঁ, গম পাইছেনে? সেইটো হ'ব নালাগে আচলতে। মোৰ কথাটো হ'ল যে কি, মোৰ ক'বলগীয়া কথাখিনি আছিলে যে কি আপোনালোকে হয়তো চাগে বুজাত ভুল হৈছে। তুমি অন্ধভক্ত ক'বলৈ বন্ধ কৰা, মই কিমানে কৈছো তোমাক। অন্ধভক্ত হ'বলৈ বন্ধ কৰা। অন্ধভক্ত বুলি কোৱা তুমি যোনটো কৈছা ন, অন্ধভক্ত সেইটো ক'বলৈ বন্ধ কৰা। কাৰণ জুবিন দাই যিমানখিনি কৰিছে ন, সেইখিনি তুমি তোমাৰ 10 জনলৈও তুমি নোৱাৰা। মই কেতিয়া ক'লো যে জুবিন দাৰ সমান হ'ব পাৰিম? সেইটো কাৰণে শুনি লোৱা, কথাটো শুনি লোৱা। সেইটো কাৰণে যাৰ তাৰ এগেইনষ্টত যি ভিডিঅ' নবনাও ছচিয়েল মিডিয়াত তোমাৰ তাত আছে বুলিয়ে মানে আপুনি ক'ব বিচাৰিছে যে কি জুবিন দাৰ সমান হ'ব নোৱাৰো কাৰণে বা জুবিন দাৰ নিচিনা আমি নহয় কাৰণে মানে আমি দুখীয়া মানে আমি মধ্যবিত্ত মানুহ কাৰণে মানে আমাৰ কোনো অধিকাৰ নাই মানে তাৰ জুবিনৰ মাত মাতিবলৈ। আমাৰ অসমীয়া ল'ৰা এজনক চিনি নাপাওঁ বুলি কৈ দিব। সাংস্কৃতিক জগতখনত যে একেলগতে যে তেওঁলোকে কাম কৰিছিলে, তেওঁলোকৰ মাজৰে এজন মানুহৰ শিল্পী সমাজৰ একেলগৰ মানুহ এজনক যে চিনি নাপাওঁ বুলি কৈ দিলে মাল খাই পিনি, সেই মদাহী জাতটোৱে যে কৈ দিলে যে তুমি কিবা প্ৰুফ দিব বুলি আপুনি কিয় আপুনি ক্লিপটো দেখা নাই? আপুনি নিউজটো দেখা নাই? তুমি প্ৰুফ দিব পাৰিবা নে? শুনা, মেইন কেছ টিআৰপিৰ কাৰণে মই কিবা এটা বজাই দিব পাৰো। তুমি প্ৰুফ দিব পাৰিবা জুবিনে ড্ৰিংক কৰি আছিলে, জুবিনে অভাৰ ড্ৰিংকিং কৰি পেলাই হয়তো বক্তব্য দিছে। কোনো কথা নাই। টুপি পিন্ধাবলৈ আপুনি চেষ্টা নকৰিব। আমাৰ অসমৰ তুমি যোনটো কৈছা ন, সেইটো কাৰণে তুমি ইমান পিটন খাব লাগিছিলে। নেক্সট টাইম তেনেকে জুবিনৰ এগেইনষ্টত তেনেকুৱা ভিডিঅ' ল'ব নোৱাৰা। কাৰণ তুমিও উঠিছা জুবিনৰ প্ৰথম ভিডিঅ'টোৰ কাৰণে তুমি উঠিছা, ঠিক আছে। তোমাৰ 48 কিমান হৈছে মই চোৱা নাই, সেইটো তোমাৰ জুবিনৰ কাৰণে হৈছে। জুবিনৰ ভিডিঅ'টো বনোৱাৰ কাৰণে মই উঠি গৈছো মানে ন। মানুহক ভালকৈ চোৱা নাই। জুবিনৰ কাৰণে হৈছে। তুমি কথা তুমি যিখিনি কথা ন, কিন্তু মই যদি ৰেকৰ্ডিং কৰি পালো নহয়, মই গম পালো। তুমি ৰেকৰ্ডিং কৰিছা মই গম পাইছো, ৰেকৰ্ডিং কৰা যি কৰে তোমাৰ কথা, আই ডোন্ট কেয়াৰ। কিন্তু তোমাক এটা কথাই কওঁ, তুমি তেনেকুৱা ভিডিঅ' যদি বনোৱা না, ফাৰ্ষ্টতে গোটেইখিনি চাই ল'বা, চালি জাৰি, ঠিক আছে। যিকোনো এটা ভিডিঅ' বনোৱাৰ আগত 100 এবাৰ ভাবি তাৰ পাছতে মই গম পাইছে। তুমি নিজকে কি বুলি ভাবা? মই নিজকে একো বুলিয়ে নাভাবো, কিন্তু আমাৰ যিটো যিটো আমাৰ জনতান্ত্ৰিকভাৱে মৌলিক অধিকাৰ নহয়, সেই অধিকাৰখিনি আমি চলাইছো, গম পাইছেনে? অন্ধভক্ত নহয়, চিধা কথা কোৱা মানুহ আমি, গম পাইছে। আপোনাৰ নিচিনা অন্ধভক্ত নহয় জুবিনৰ পকচালেকা নহয় আপোনাৰ নিচিনা। এটা কথা কওঁ, কাৰো পাৰ্মিশ্যন নোলোৱাকে তেতিয়া ৰোষ্টাৰ বিলাকৰ মই কথা কৈছো, ৰোষ্টটো কৰে চাবা তুমি 90% কিছুমানে পাৰ্মিশ্যন ল'ব পাৰে। কিন্তু তুমি মানুহ এজনক মোক কৈছা মই মানি লৈছো, জুবিন দাৰ নিচিনা মানুহজন তুমি তেনেকে ছচিয়েল মিডিয়াত ভিডিঅ' বনাবলৈ তোমাৰ পাৰ্মিশ্যন কোনখন কৰ্টৰ পৰা দিছিলে? হাইকৰ্টৰ দিছিলে, ক'ৰ পৰা দিছিলে? তুমি মোক কোৱা। কিয় সেইটো পাৰ্মিশ্যন দিব লাগিব, নিজৰ পাৰ্মিশ্যন দিব লাগিব। জুবিন গাৰ্গে পাৰ্মিশ্যন লৈছিলে নেকি? জুবিন গাৰ্গে ক'ৰবাৰ পৰা পাৰ্মিশ্যন লৈছিলে নেকি? ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি ক'লে, একেখন পাথৰতে সোমাই থকা মানুহ এজনক চিনি নাপাওঁ বুলি ক'লে যোনটো তোমাৰ দিমাগত সোমাই ন, সেই কথা জুবিন গাৰ্গে মই তোমাৰ সৈতে ভিডিঅ'তে গম পালো। আৰু তুমি যদি কৈ আছা মৌলিক অধিকাৰৰ কথা, হয়তো চবৰে আছে, মই মানা নকৰো। কিন্তু তুমি তেনেকুৱা মানুহ আৰু মোক এটা কথা কওক, জুবিনে মোৰ কথাটো শুনক প্লিজ। প্ৰত্যেক ক্ষেত্ৰত, প্ৰত্যেক সময়ত, প্ৰত্যেক বিতৰ্কত এই যে অসমত কিছুমান বিতৰ্ক চলি থাকে, সেই বিতৰ্কবিলাকত কি জুবিন গাৰ্গৰ কথাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নেকি? আপুনি কওক।
ক'ব পাৰিব আপুনি উত্তৰ দিয়ক তুমি অসমত আছা নেকি তুমি ইমান জানা হা তুমিতো কেৰেলাতে আছা অ'কে মই কি বাংলা লিখিবলৈ আহিছিলে নেকি মোক তোমাক মই কৈছো তোক বাংলা লিখি বুলি তেতিয়াহ'লে কিয় অসমত থাকো কেৰেলাত থাকো বাহিৰত থাকো সেইটো মোৰ কথা তোমাক মই কৈছো নেকি তোমাক মই কৈছো বাংলা লিখি বুলি তুমি তেতিয়াহ'লে আপুনি মোক কিয় প্ৰশ্ন কৰিছিলে ক'ত আছে যোনটো কথা শুনা প্ৰথম কথা তোমাক মই এটাই ভালকে বুজাই দিওঁ তুমি ইমানখিনি লেকচাৰ মাৰাৰ কাৰণে মই তোমাক কৈ আছিলো কথাখিনি এটাই কথা কওঁ জুবিন দাৰ ওপৰত নেক্সট টাইম তেনেকুৱা ভিডিঅ' নবনাবা ঠিক আছে মই বনামেই যদি তেনেকুৱা ধৰণৰ মই এইটো ক'ব বিচৰা নাই যে জুবিন দা মই ট্ৰল কৰি আছো ট্ৰল কৰা নাই তাত মাত্ৰ সমালোচনা কৰিছো কথাটো হৈছে কিয় চিনি নাপাওঁ বুলি ক'লে জুবিন দা যদি আজি আকৌ কৈ দিয়ে যদি গোটেই অসমৰ মানুহগাল পাগল বুলি সেইটো কথাটো মই বনাম কাৰণ কেলে ৰাজু হাজৰিকাক চিনি নাপাওঁ বুলি কিয় ক'ব আপুনি মোক ৰাজু হাজৰিকাক চিনি নাপাওঁ বুলি কিয় ক'ব একেখন পাকঘৰে এজন মানুহক চিনি নাপাওঁ বুলি কিয় ক'ব আপুনি সেইটো কওক তুমি মোক ক'ব পাৰিবা একেখন পাকঘৰত সদায় আজি 14-15 বছৰে কাম কৰিছে বুলি তুমি ক'ব পাৰিবা অভিয়াছলি মই সেইটো ক'ব নোৱাৰো কিন্তু আপুনি যে ক'লে যে মানুহ যে পাহৰি যাব মই যে মানুহে কোৱা কথা কিছুমান পাহৰি যাব পাৰে কিন্তু এই সাংস্কৃতিক জগতখনত যে একেলগতে কাম কৰিছিলে এটা সময়ত সেই মানুহজনক আৰু জুবিন দায়ো হয়তো চাগে হেৰি নিশ্চয় গানবিলাক শুনে শুনি লোৱা মোৰ কথাটো শুনি লোৱা সেই মানুহজনক কেনেকৈ পাহৰিব আপুনি যদি জুবিনৰ অন্ধভক্ত হয় নহয় মই আপোনাৰ এটা কথাই কওঁ জুবিনে ভালে খাইছে তুমি অন্ধভক্ত ক'বলৈ বন্ধ কৰা বুজিছা নহয় তুমি অন্ধভক্ত ক'বলৈ বন্ধ কৰা প্ৰথম কথা অন্ধভক্ত অসমীয়া ভাষাখন আজি সেইটো কাৰণে তললৈ গৈছে গম পাইছে নাই তুমি এইটো কল ৰেকৰ্ডিং যদি ফেচবুকতে পষ্ট কৰা মোৰ ফ্ৰম নকৰা তুমি প্ৰথমতে অন্ধভক্ত ক'বলৈ বন্ধ কৰা ঠিক আছে তুমি যোনটো বস্তু কথা নাজানা সেইটো বস্তু তুমি মান মাতি লাভ নাই যোনটো বস্তু ভালকে তুমি ৰিচাৰ্চ কৰি ল'বা যোনটো তোমাৰ লজিক আছে সেইটোত কথা পাতিবা তেতিয়া মই তোমাক কমেণ্ট নকৰো ফোন নকৰো কিন্তু তুমি যোনটো নাজানা সেইটো কমেণ্ট নকৰিবা কিয় ৰাজীৱ হৰিয়াক চিনি নাপাওঁ বুলি ক'লে তুমি জানো তুমি লজিকৰ কথা আহে কিমান ভিউজ লাগে তোমাক আৰু আপুনি যে ক'লে যে জুবিন দাক লৈ পিনি ভিডিঅ'টোৰ কাৰণে বনোৱা কাৰণেহে ওপৰলৈ উঠিব বুলি আপুনি মোৰ কথাখন ভালকে শুনি পোৱা নাই এতিয়া মোক ধুনীয়া কথা শুনি লোৱা তুমিও সেই ভিউজৰ কাৰণে ভিডিঅ' বনাইছা ভিউজৰ কাৰণে বেলেগৰ কাৰণে মোক ভিউজ নালাগে গম পাইছেনে মোক ভিউজ নালাগে মোৰ 100জন মানুহে চালেই মোৰ যথেষ্ট কাৰণ সেই 100জন মানুহে যে গম পালে মই কথাখিনি কি ক'ব বিচাৰিছো সেই 100জন মানুহে যে গম পালে যে তাৰ বাবে মোৰ সেইটোৱে মোৰ বাবে মানে বহুত ডাঙৰ কথা গম পাইছেনে বহুত ডাঙৰ কথা হ'ব পাৰে তোমাক ভিউজ লাগে ভিউজ তুমি তোমাৰ কণ্টেণ্টত ভিউজ লোৱা আপুনি ক'ব পাৰিব ভিডিঅ' ক্ৰিয়েটৰ ভিডিঅ' বনাই থাকে ফেচবুকত ইউটিউবত আপুনি ক'ব পাৰিব ভিউজৰ কাৰণে টকাৰ কাৰণে ফেচবুকত ভিডিঅ' ডালে ক'ব পাৰিব আপুনি প্ৰুফ দিব পাৰিব আপুনি আজি বিকি নাযাব দাদা আপোনাৰ মই লাষ্টত মই আপোনাৰ লগত ইমান কথা নাপাতো আপোনাৰ মই লাষ্টত সম্বোধন কৰিছো দাদা বুলি এই আমি অসমীয়া হয় বিকি নাযাব অন্ধভক্ত নহ'ব অসমীয়াৰ মাজত বিকি নাযাব বিকি নাযাব কাৰণ সকলোকে সমান চকুৰে চাবলৈ চেষ্টা কৰিব তেতিয়াহে আমাৰ অসমখন উন্নতি হোৱাত কিন্তু অলপ এখোজ হ'লেও আগবাঢ়িব